যি হ'লেও ডাঙৰ হ'লে মুভিং কৰিলে ন মা মুভিং নহয় মুভ হল আপুনিও যে নহয় কিখন বকি থাকে পাই মই যি ল'ব ক'বাই তই যেতিয়া হ'লে মোক ফুলে ধৰ মই যেনেকৈ হ'লেতো ক'বলৈ চেষ্টা কৰোঁ ন তহঁতৰ লগত মিলাকৈ হয় নেকি মোৰ মৰম মাজনী অ' মা মোক বাৰু আপুনি কিয় ভাল পায় তই এতিয়া সৰু ছোৱালী নিচিনা লগত কটীয়া সেইকাৰণে ভাল লাগে তোক পাই মই লগত কটীয়া নহয় আৰু মই বুঢ়ী হ'লো এতিয়া হয়তেচোন তই বুঢ়ীয়ে হ'লি এতিয়া আৰু মা আপোনাক মই বেয়া পাইছো যাওক কিয় বেয়া পালিনো আপুনি যে মোক ক'লে বুঢ়ী হোৱা বুলি সেইবাবে আকৌ তইচোন নিজে কৈছ মই বুঢ়ী হ'লো আৰু বুলি সেইবাবে ক'লো মই বুঢ়ী হোৱা বুলি মা মই ভাবিছিলো আপুনি মোক তাই বুঢ়ী হোৱা তুমি বহুত ধুনীয়া হৈ আছা তেনেকৈ ক'ব বুলি ভাবিছিলো কিন্তু আপুনি ক'লে মই বুঢ়ী হৈছো যাওক বেয়া পাইছো হ'ব দেচোন হ'লেও মই আপোনাক বেয়া পাইছো কিন্তু বেয়া পাইছো আৰু হয় নেকি বেয়া পালে একো নহয় দেই ৰাজ মালবোৰ ভালদৰে গৈ আছে নে মা গৈ আছে আৰু ছোৱালীজনী খালাছ মা ঠিকেই কৰিছ বাৰু তই ৰাজ তোমালোকে কি খালাছ কৰি দিয়া কথা কৈ আছা হয় সেয়া মাক পুতে কৰা আলোচনা হয় তোৰ কথা কিবা আলোচনা কৰিছো নেকি তোৰ কথা আলোচনা কৰিলে সুধ মই আপোনাক প্ৰশ্ন কৰা নাছিলো মই মোৰ স্বামীক ৰাজক প্ৰশ্ন কৰি দিছিলো সেই গতিকে আপুনি আমাৰ মাজত নোসোমালে ভাল বুজিলে নহয় বৃষ্টি এইটো মোৰ মা হয় কেনেদৰে কথা পাতিব লাগে তুমি নাজানা নেকি ঘৰত মাক হাতে নিশিকালে চাগে সেইবাবেতো মোৰ লগত পলাই আহিলে ইয়াতে থিয় দি থৈ দিয়া আমাৰ মুখখন আছে বুলি আমাৰ কাৰণে কিবা খাবলৈ বনাবি ভগৱানৰ কৃপাত আপোনাৰ দুখন হাত আছে দুখন ভৰি আছে খাওঁ বুলি ক'লে নিজে কৰি খাব পাৰিতো মইনো কি যে কোনোবাই খালে খাব নেখালে নাই মইতো অৰ্ডাৰ দি খাম ভাই তোৰচোন মুখখন বৰ চোকা এই যে কলি অৰ্ডাৰ দিয়া কথাটো কাৰ পইচা দি দিবি মোৰ পইচা দিহে অৰ্ডাৰ দিবি তইতো ঘৰৰ পৰা এগালমান পইচা লৈ অহা নাছিলি তই পলাহে আহিছিলি মই এইটো কথা মনে কৰা নাছিলো নহয় ক'ত আছে তোৰ পইচা চাওঁ ৰাজ তোমাৰ কথাবোৰ যেনেকুৱা হৈ গৈছে কিয় তোৰ উপতি ৰ এক দিবি নেকি দে ৰাজ দে দিব লাগিব নহ'লে ঠিক নহয় আৰু ৰাজ তুমি মোৰ পৰা হাত তুলিছা গলি নে ইয়াৰ পৰা নে আৰু লাগেতো ৰাজ তুমি সদায় কিয় এনেকুৱা হৈ গৈছা তুমি তো মোক বহুত মৰম কৰিছিলা কিন্তু এতিয়া তুমি মোৰ ওপৰত হাত তুলিলা আজি প্ৰথম দিনাই মই এনেকুৱাই মোৰ লগত যদি চলিব মন আছে তেনেদৰে চলিব লাগিব কিন্তু ৰাজ তুমি তেনেকুৱা নাছিলা ন যা আমাৰ কাৰণে কিবা খাবলৈ বনাবি হেৰি শুনিছেনে কোৱা শ্ৰীমতী সৰু ছোৱালীজনীলৈ বৰকৈ মনত পৰি আছে কিবা খাইছে নে খোৱাই নাই ঘৰখন বাৰু কেনেকুৱা তাইৰ ফোন এটা কৰিছ নেকি কৰক বৰকৈ মনত পৰিছে তাইলৈ ফাৰ্ষ্ট তুমি চকু পানীখিনি মুচা মুচিছো দিয়ক এতিয়া কৰকচোন বন্ধু কৰিছো ৰবা হেৰা শুনিছানে ডাঙৰ মাজনীক ক'ব লাগিছিল কথাটো নহ'লে বেয়া হ'ব নহয় হয় দিয়ক তাইকো কথাটো ক'ব লাগিব এতিয়া কৰকচোন বন্ধু কৰিছো ৰবা হেল্ল' মাজনী দেউতা কোৱা কিবা হৈছে নেকি তোৰ স্পীকাৰত দিয়কচোন ফোনটো নাই দেউতা একো হোৱা নাই মোৰ তেতিয়াহ'লে তই যে কথাবোৰ এনেদৰে কৈ আছ কিয় দেউতা মোৰ জ্বৰ উঠা যেন হৈছে সেইবাবে এনেকুৱা হৈছে কথাবোৰ হয় নেকি ঔষধ খোৱা নাই নেকি তই খাইছো মই বহুত ভালে আছো দেউতা তোমালোকে চিন্তা কৰিব নালাগে দিয়া তুমি আৰু মা ভালে আছে নে মাজনী মাৰা মোৰ কাষতে আছে সচোন কথা পাত স্পীকাৰত আছিলে ফোনটো দেউতা মাজনী তই যদি এবাৰ হ'লে ক'লি হয় দেউতাৰে পা মোক তেতিয়াহ'লে তই এনেদৰে নক'লে হ'ল নহয় ন হ'ব দিয়া মা মই বহুত সুখত আছো নহয় ইয়াত তোমালোকে চিন্তা কৰিব নালাগে দিয়া তোৰ যে মাতটো তেনেকুৱা হৈছে কি হওক নাই মা দেউতাক ক'লোৱেচোন মোৰ জ্বৰ যেন হৈ আছে সেইবাবে আৰু মাজনী দেউতাক এড্ৰেছটো দি দিয়াচোন দেউতাৰ আৰু মই তহঁতৰ ঘৰলৈ এদিন যাম হ'ব দিয়া মা তোমালোকে নাহিলে হ'ব মই আছো নহয় ঠিকে ইয়াতে মোক সকলোৱে বহুত বেছিয়ে মৰম কৰে মা বহুত বেছিয়ে মৰম কৰে হ'ব দিয়া মা ফোনটো ৰাখো দেউতা হ'ব দিয়া শুনচোন মাজনী ফোনটো কাটি দিলে পাই হেৰি আপুনি এটা কথা মন কৰিলে নে তাইৰ যেন জ্বৰ উঠা নাই মিছা ক'লে নেকি তাই সেইটো মই চিন্তা কৰিছো তাইতো মই একদম ভগৱক যেন লাগিছে ইমান তলত কথা কোৱা ছোৱালীজনী আজি এনেকুৱা যে সেইটো কথা মই ভাবিছো অলপ নহ'লে এদিন খবৰলৈ হ'বগৈ যাব পাৰি তাইকচোন তুমি এড্ৰেছটো সুধিছা এতিয়া এড্ৰেছটো ভালদৰে নক'লে আৰু মই কিবা ক'ব খোজাত ফোনটো কাটি দিলে এইটো ছোৱালীজনীৰ লগত বাৰু একো বেয়া হোৱা নাইতো ভাল পাই গৈছে যেতিয়া ইমানো বেয়া নহ'ব পাৰে তাই ঘৰত কাম চাম কম কৰিছিল তাতে চাগে কাম চাম কৰিবলগীয়া হৈছে তেনেকুৱাও হ'ব পাৰে হ'ব পাৰে এতিয়া তুমি ইমান চিন্তা কৰি নাথাকিবা আৰু শুনিছা নহ'লে প্ৰেছাৰ হাই হ'ব ডাঙৰ মাজতে ফোনটো লগাওকচোন কৈয়ে দিওঁ দিয়ক নহ'লে বেয়া কথাটো হৈ আছে নহয় এতিয়া নালাগে দিয়া মই এতিয়া বজাৰত যাওঁ বজাৰৰ পৰা আহি কিনে ফোনটো কৰিম নে কি কোৱা হ'ব দিয়ক ন ঠাইখিনি ইমান ধুনীয়া মোৰ বহুত ভাল লাগিছে আহি হয় নেকি হয়তো আকৌ ককাই চকুৰে যে ইমান ধুনীয়াখন ঠাই দেখিছে তুমি ইনচাল্ট দিবলৈ নোৱাৰা ন কিয় তুমি ককা নহয় নেকি
মই ককাৰে তুমি আইতা আইতা কোন ককা কোন সেইবোৰ বাদ দিয়া লাজ পাইছা তুমি ন নাই পোৱা ওলাজ বলা এতিয়া আগৰ পৰা আহো ব'লা কেনেকুৱা লাগিছে বহুত বেছি ভাল লাগিছে ব'লা না অকণমান আগৰ পৰা আহো বলা এইখিনি কেনেকুৱা লাগিছে ভাল লাগিছে মাই চুইট হাৰ্ট ঠাইখিনি কেনেকুৱা লাগিছে তোমাৰ বহুত ধুনীয়া লাগিছে বলা আগলৈ যাওঁ আৰু ব'লা মই তোমাক বেয়া পাইছো যোৱা কিয় মোক গুৰুত্ব দিয়া নাইকিয়া সেইফালে চাইছো ৰবা আমাৰ বান্দৰীজনীক দেখা যেন পালো এটা ল'ৰাৰ লগত চোৱাচোন তুমি হয়নে ঐ নেমলি হাহাৰে তহঁত তো নাকৌ তহঁতে আহিব পাৰ নেকি আমিও আহিছো কোন পিছে সেয়া লগত এয়া মোৰ ফ্ৰেণ্ড হয় ফ্ৰেণ্ড নেমি দেও আহা ফ্ৰেণ্ড হয় বান্দৰ তই অলপ বেছি বকি আছ লগাই দিম পেহী কম পাবি ৰ বান্দৰী পিছে আমাক চিনাকি কৰাই দে নে কি কাৰণ প্ৰাঞ্জল এয়া মোৰ মামাৰ ল'ৰা সৰু দাদা আৰু মোৰ বৌ মানে মোৰ বেষ্ট ফ্ৰেণ্ড হয় হেল্ল' প্ৰাঞ্জল হাই প্ৰিয়জনীক ফটোতকৈ সেইজনীক ফটোৱে ভাল আছিল চোনাই পিছে বান্দৰী পেহী গম পাই নে নাপায় নাপায় নন্দিনী তয়ো নকবি আৰু বান্দৰ তয়ো নকবি হা প্লিজ নকওঁ দে আৰু নকওঁ বাৰু কিন্তু আমাক সোনকালকৈ বিয়াখন খুৱাব লাগিব হ'লে খুৱাম বাৰু ন প্ৰাঞ্জল খুৱাম মাজনী জুৰি আছোন ইফালে গৈছো ৰ'বা মা তাই ল'ৰাজনক লগ ধৰি আহিলে কেনেকুৱা বা দেখিবলৈ সোধানে নহয় তাইক সুধিব লাগিব পাই ল'ৰাজন যেনেকুৱাই নহওক সিহঁতৰ বহুত টকা পইচা আছে সেইটোলৈ বিয়া দিম আকৌ নন্দিনীয়ে যি কৰিলে ভালে কৰিলে পাই মোৰ ছোৱালীজনীক যে দেখুৱাই দিলে মা কিয় মাতিছিলা কোৱা ল'ৰাজন কেনেকুৱা লাগিল আই মা ল'ৰাজন ভালে হয় আৰু হাঁহিমুখীয়া হয় নেকি মা পিছে তোৰ আকৌ বা কেনেকুৱা লাগিল ভালেই লাগিল মা নন্দিনীৰ লগত মিলি থাকিব পাৰিম তাত শুন মাজনী মই এটা কথা কওঁ নন্দিনীটো সৰু বোৱাৰী হ'ব আৰু তই তাইৰ যা হবি গতিকে তাইৰ লগত ইমান মিলা জুলা নকৰিবি কিন্তু কিয় মা তাইতো মোৰ বেষ্ট ফ্ৰেণ্ড নহ'লে ভাল ফ্ৰেণ্ড ন সেইবোৰ বাদ দে মই যিটো কৈছোঁ সেইটোৱেই মুঠতে তাইৰ লগত বেছি ঘনিষ্ঠ নহবি ঠিক আছে হ'ব দিয়া আৰু সিহঁতৰ মাকৰ লগত মোৰ সম্পৰ্ক ভাল নহয় কিন্তু কিয় মা কিয় ন মই স্কুলত পঢ়ি থাকোঁতে যাক ভাল পাইছিলোঁ তাই তাৰ লগতে বিয়া হ'ল সেইবাবে মই তাইক দেখিব নোৱাৰোঁ মোৰ পৰা তাই মোৰ ভাল পোৱা কাঢ়ি লৈ গ'ল সেই গতিকে তাইকো মই সুখৰ জীৱন কটাবলৈ নিদিওঁ মা তুমিওতো দেউতাৰ লগত সংসাৰ কৰি আছা ন দেউতাই বাৰু শুনিলে কি ভাবিব এইবোৰ কথা বাদ দিয়া আৰু বহুত বছৰ হৈ গ'ল মই বাদ দিব কেতিয়াও নোৱাৰোঁ আৰু তই মোৰ কথাত মাত নামাতিবি শুনিলি নহয় হ'ব দিয়া মা এই প্ৰতিশোধৰ জুপুৰা মোৰ বুকুত এতিয়াও জ্বলি আছে সেই প্ৰতিশোধ লৈহে এৰিম মই মোৰ ভাল পোৱা কাহিনীবলৈ আহে তাই মই কোন চিনি পোৱা নাই বাপেকে